ৰাম নাৰায়ণ ৰাম। জলকুম্ভী পুকুৰত মাত্ৰ থাকে সাগৰত, তাৰ বাবে স্থান নাই। যদি জলকুম্ভী সাগৰত স্থান লাভ কৰে তেন্তে সাগৰৰ মহিমা থাকিব নোৱাৰিব। ইদাৰ সংস্কাৰবোৰো জলকুম্ভীৰ দৰে মোৰ বিশাল শক্তিত এইবোৰ কোনো গণনাত পৰা নাযায়। আন ধৰ্মৰ কথা অনাৰ বাবে ইদাত অশান্তি সৃষ্টি নকৰা। মই যদি কোনো বিয়ালত থাকোঁ তেন্তে মই মোৰ কথা অৱলম্বন কৰিম। হাতী যি পৰিমাণে খায় সেয়া তোমাৰ দিব লাগিব। যদি সেয়া এসমন খাজ তেন্তে তুমি সেই পিশাচটো বুলি ক'ব নোৱাৰা। যদি মোৰ কাম বেশ্যালয়ত থাকে, যদি মই মোৰ কামত অশুদ্ধতা লৈ ঘূৰো, চিনেমা চাওঁ বা মদ খাই মোৰ কাম কৰোঁ, তেন্তে তাতো কোনো ভুল কথা নাই। মোৰ পথ আৰু দিশৰ লগতে এই আচৰণৰ কোনো বিৰোধ নাই। তুমি কৰা বা নকৰা মই কিবা নক'ব। যদি মই ব্যক্তিগতভাৱে এই সকলো কিছু কৰিব বিচাৰোঁ, যদি ইদাৰ পৰা মোৰ কোনো বাধা নাই, তেন্তে ঠিক আছে। কোনোবা এনে কথা কৰিব পাৰেনে? এনে কথা মাত্ৰ সেইসকলেই ক'ব পাৰে যিসকলে প্ৰাকৃতিক শক্তি লৈ আহিছে, যিসকলৰ শিশুকালৰ পৰা বিভূতি আৰু শক্তি লক্ষ লক্ষ মানুহে দেখিছে। যেতিয়া ছাত্ৰ আৰু শিক্ষকসকলেও তেওঁলোকৰ ওচৰলৈ আহে, তেতিয়া মাত্ৰ সেইবিলাকে ক'ব পাৰে যে ইদাতকৈ চলা তেওঁলোকৰ পৰা আকস্মিকভাৱে আহি নিজৰ গুৰুত্ব প্ৰতিষ্ঠা কৰাৰ শক্তি নাই। এক মুছলিম যদি কোনো দংগাত সজত তিলক লগাই হৰিনাম কৰে আৰু এজন ব্যক্তি সেইজনক চিনাকি কৰি এক ডাণ্ডা মাৰিলে, তেন্তে মুখৰ পৰা আল্লাহ কোনোবা য'ত ডাঙৰ হ'ব নকল কথা ক'লে সঁচাই উদঙি পৰিব। কাৰণ সঁচা বা মূলৰ কথাবোৰ তেওঁলোকৰ ক'বলৈ সঁজুলি পৰিসৰে বুজা যাব। মই যি কওঁ সেইটাত কোনো সংস্কাৰৰ স্পৰ্শ নাই। তাতো মই সংস্কাৰৰ আসনত আছোঁ। সংস্কাৰত বহি থকা অৱস্থাটো তোমাৰ তাৰে স্পৰ্শ নহ'ব।